welcome to short information video. আজি বাৰডলি সত্যাগ্ৰহৰ কথা অলপ জানিম। সো বাৰডলি সত্যাগ্ৰহ হৈছিলে তেতিয়া সুৰাট ডিস্ট্ৰিক্ট আছিলে, আজিৰ যোনখন ডিস্ট্ৰিক্ট গুজৰাটত আছে। সুৰাট ডিস্ট্ৰিক্টত হৈছিলে বাৰডলি তালুকা, অৰ্থাৎ যেনেকৈ মৌজা থাকে তেনেকৈ বাৰডলি তালুকাত হৈছিলে। সো এইখন হৈছিলে জানুৱাৰী 1926ত, যেতিয়া লোকেল যোনখিনি মানুহ সেইখিনিয়ে লেণ্ড ৰেভিনিউ যোনটো আমাৰ মাটিৰ খাজানা যেনেকৈ দিয়ে, লেণ্ডৰ যোনটো টেক্স দিয়ে, সেইটো 30% বঢ়াই দিছিলে ব্ৰিটিছ চৰকাৰে। সো সেইটোক লৈ পেলাই লোকেল মানুহখিনিয়ে প্ৰটেষ্ট কৰিছিলে, আৰু সেই প্ৰটেষ্টত কংগ্ৰেছ লিডাৰখিনি জড়িত হৈ পৰিছিলে আৰু এখন বাৰডলি ইনকুৱাৰী কমিটি ছেট আপ কৰিলে। সো কমিটিখনে ক'লে যে যোনটো লেণ্ড ৰেভিনিউ হাইক কৰিছে 30%, সেইটো আনজাষ্টিফাইড হয়, এইটো ইমান শতাংশ বঢ়োৱাটো মানুহখিনিয়ে দিব নোৱাৰিব আৰু এইটো বহুত ডাঙৰ ইছ্যু হৈ যাব, গতিকে এইটো আনজাষ্টিফাইড হয়। সো জানুৱাৰী 1926ত ষ্টাৰ্ট হোৱা এই বাৰডলি সত্যাগ্ৰহত ফেব্ৰুৱাৰী 1926ত বল্লভভাই পেটেলে জইন কৰিছিলে। বল্লভভাই পেটেলক একচুৱেলি মতা হৈছিলে তাৰ সংগঠনৰ ফালৰ পৰা যে আপুনি আহক আমাক লিড কৰক, আৰু তাৰে বাৰডলি তালুকাৰ যোনখিনি মহিলা আছিলে, মহিলাসকলেও ইয়াত পাৰ্টিচিপেট কৰিছিলে, আৰু তেওঁলোকেই বল্লভভাই পেটেলক চৰ্দাৰ টাইটেলটো দিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট, ইনফেক্ট APSC 2023ৰ পেপাৰত আহিছেও। সো বাৰডলি সত্যাগ্ৰহত চৰ্দাৰ টাইটেলটো বল্লভভাই পেটেলক দিছিলে বাৰডলি তালুকাৰ উইমেনসকলে। চৰ্দাৰ বল্লভভাই পেটেলে চাৱানী অৰ্থাৎ ৱৰ্কাৰৰ কেম্প ছেট আপ কৰিছিলে, কেইটা 13টা। এই ৱৰ্কাৰ কেম্পখিনিয়ে কি কৰে, সেই যোনটো বাৰডলি সত্যাগ্ৰহ হৈছিলে, যোনটো মানুহখিনিয়ে প্ৰটেষ্ট কৰিছিলে, সেই প্ৰটেষ্টৰ কাম কাজখিনি আগবঢ়াই নিয়ে। প্ৰটেষ্টৰ যোনখিনি পলিটিকেল কাম হওক, কেনেকৈ বস্তুবোৰ চৰকাৰলৈ নিউজটো কেনেকৈ লৈ যাব পাৰি, কেনেকৈ কামবোৰ ইফেক্টিভলি 30% ৰেইজটো কেনেকৈ কমাব পাৰি, তাক লৈ পেলাই মানুহখিনিয়ে কাম কাজ কৰিছিলে। সেইটো চাৱানী বুলি কয়। চাৱানী অৰ্থাৎ ৱৰ্কাৰ কেম্প ছেট আপ কৰিছিল 13টা। আৰু বাৰডলি সত্যাগ্ৰহ পত্ৰিকা এখন মেগাজিন হয়, সেইখন পাব্লিক অপিনিয়নৰ কাৰণে, যে বাকী ৰাইজে, সেইটো সময়তো আজিকালিৰ নিচিনা ৰেডিঅ' বা টেলিভিশ্যন নাছিলে, নিউজ পেপাৰো বহুত কমেই তেনেকৈ ওলাইছিলে যোনখিনি লোকেল মানুহে কিনিব পাৰে। সো বাৰডলি সত্যাগ্ৰহ পত্ৰিকা বুলি এখন পাব্লিক অপিনিয়ন আনিবৰ কাৰণে এখন মেগাজিন টাইপ উলিয়াইছিলে। আৰু এটা ইণ্টেলিজেণ্ট উইং ছেট আপ কৰিছিলে। ইণ্টেলিজেণ্ট উইংটোৱে কি কৰে, যে মুভমেণ্টটোৰ যিখিনি ৰিজলিউশ্যন, যাতে মুভমেণ্টটো এটা সঠিক দিশে আগবাঢ়ি যায়, কোনো যাতে কিছুমান অলাগতিয়াল কাম কৰি পেলাই মুভমেণ্টটো বেয়া নকৰে, এনেকুৱা যাতে ৰিজন নিদিয়ে ব্ৰিটিছ চৰকাৰক, যে ব্ৰিটিছ চৰকাৰে সেইটো ছাপ্ৰেছ কৰিবলৈ ভায়লেণ্ট এক্টিভিটি কৰিব পাৰে। যদি আপুনি লিগেলত থাকে, চৰকাৰে লিগেলত কাম কৰিব লাগিব। চ' সেই বস্তুটো চাবলৈ ইণ্টেলিজেণ্ট উইং, য'ত বিভিন্ন পলিটিকেল মানুহ আছিলে, পলিটিকেলি এডুকেটেড মানুহ আছিলে, সেইটো ছেট আপ কৰিলে। চ' গোটেই বস্তুখিনি এটা ষ্ট্ৰাকচাৰ্ড ৱে লৈ গৈছিলে। মবিলাইজেশ্যন অফ উইমেন, তাতে স্পেচিয়েল এমফাচিছ দিয়া হৈছিলে। মবিলাইজেশ্যন অফ উইমেন মানে মাইকী মানুহখিনি আগশাৰী ৰাখি পেলাই কেনেকৈ তেওঁলোকক বিভিন্ন ধৰণৰ জেগাবিলাকত লৈ গৈ তেওঁলোকৰ যাতে মতটো প্ৰকাশ কৰিব পাৰে, তেওঁলোককো এটা প্লেটফৰ্ম দিছিলে। তো বাৰডলি সত্যাগ্ৰহ বহুত ইম্পৰ্টেণ্ট হয় উইমেন পাৰ্টিচিপেশ্যনৰ ফালৰ পৰা। চ' ইয়াতে দুজন ব্যক্তিৰ নাম বহুত ইম্পৰ্টেণ্ট, KM মুন্সী আৰু লালজী নাৰঞ্জী। এই দুজন আছিলে বম্বে লেজিছলেটিভ কাউন্সিলৰ মেম্বাৰ। তেওঁলোকে ৰিজাইন কৰি দিছিলে এই মুভমেণ্টটো ছাপোৰ্ট কৰিবৰ কাৰণে। চ' বাৰডলি সত্যাগ্ৰহলৈ এইখিনি বহুত ইম্পৰ্টেণ্ট ডাটা হয়, নোট ডাউন কৰি লোৱাটো ভাল।